এবাৰ মান্দাকাটাৰ এটা খবৰ জনাব বিচাৰিছোঁ। মান্দাকাটা কামাণ্ডো বেটেলিয়ান কেম্পত ৰহস্যজনক মৃত্যু হৈছে অপৰ্ণা পণ্ডিতৰ। অপৰ্ণা পণ্ডিতৰ কেনেকৈ মৃত্যু হ'ল? বীৰাংগনা অপৰ্ণাৰ মৃত্যুৰ কাৰণ কি? কাৰ পৰা পাইছিল মানসিক হেঁচা? এটা গুৰুত্বপূৰ্ণ মন্তব্য আমি জনাম, কেইবাটাও মন্তব্য আহিছে, আমি অসমৰ ৰাইজক শুনাম। কিন্তু ডাঙৰ কথাটো হৈছে যে মানসিক চাপ লাভ কৰিছিল অপৰ্ণা পণ্ডিতে। কাৰ পৰা মানসিক চাপ লাভ কৰিছিল? কিয় আচলতে সেই চৰমপন্থা অপৰ্ণাই বাছি ল'ব লগা হ'ল, সেই সম্পৰ্কত কেইবাটাও তথ্য আমাৰ হাতলৈ আহিছে, আমি জনাম। আত্মহত্যাৰ কাৰণটো কি? যদি আত্মহত্যা কৰিছে তেনেহ'লে আত্মহত্যাৰ কাৰণ, মূল কাৰণটো কি? অত্যাধিক মানসিক চাপ ক'ৰ পৰা পাইছিল অপৰ্ণাই? প্ৰশিক্ষণৰত কামাণ্ডো বীৰাংগনা অপৰ্ণাৰ নশ্বৰ দেহ বোকাজানলৈ লৈ যোৱা হ'ল। বোকাজানত সম্প্ৰতি শোকাকুল পৰিৱেশ, সেই ঘৰখনত শোকাকুল পৰিৱেশ। ঘৰৰ লোকসকলে বা পৰিয়ালৰ লোকসকলে কোৱা মতে যে তেওঁক অত্যন্ত মানসিক হেঁচা প্ৰয়োগ কৰা হৈছিল আৰু সেই হেঁচা সেই কেম্পটোৰ কোনোবাই দিছিল আৰু সেইবাবেই চৰমপন্থা হয়তো বাছি ল'লে অপৰ্ণা পণ্ডিতে। আমি এই মুহূৰ্তত সেই খবৰ জনাব বিচাৰিছোঁ, দৃশ্যাংশও দেখুৱাম। মান্দাকাটা কামাণ্ডো বেটেলিয়ান কেম্পত ৰহস্যজনকভাৱে মৃত্যু হৈছে অপৰ্ণা পণ্ডিতৰ। অপৰ্ণা পণ্ডিতৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া তুমুল চৰ্চা দেখিবলৈ পোৱা গৈছে। যদি আত্মহত্যা কৰিছে তেনেহ'লে আত্মহত্যাৰ কাৰণ কি হ'ব পাৰে? কামাণ্ডো বীৰাংগনা, তেওঁ প্ৰশিক্ষণৰত কামাণ্ডো বীৰাংগনা হিচাপে তেওঁ সেই কেম্পটোত আছিল আৰু তেওঁৰ নশ্বৰ দেহ যেতিয়া বোকাজানলৈ লৈ যোৱা হৈছিল, বোকাজানত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। নিশাৰ ভাগত তেওঁ এই আত্মহত্যাৰ কৰিছে বুলি আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে আমাৰ সাংবাদিকক কৈছে যে দিনৰ ভাগত তেওঁ কালিৰ দিনৰ ভাগত টেলিফোনত পৰিয়ালৰ সৈতে হাঁহি ধেমালিৰে কথা পাতিছিল। কিন্তু হঠাৎ হাঁহি মাতি থকা ছোৱালীজনীয়ে কেনেকৈ এই সিদ্ধান্ত ল'ব পাৰে তাক লৈ কিন্তু ৰহস্যৰ সৃষ্টি হৈছে। অপৰ্ণাৰ মৃতদেহৰ কাষত এখন ছুইচাইড নোট উদ্ধাৰ কৰিছে আৰক্ষীয়ে। তদন্তৰ খাতিৰত আৰক্ষীয়ে সেই ছুইচাইড নোটখনৰ কথাবোৰ ৰাজহুৱা কৰা নাই। আমি পৰিয়ালৰ মন্তব্য শুনাম, আৰক্ষীৰ মন্তব্য শুনাম, কিন্তু সেই দৃশ্যাংশটো আমি দেখুৱাইছোঁ। যেতিয়া তেওঁৰ নশ্বৰ দেহ লৈ বোকাজানত উপস্থিত হ'ল পৰিয়ালৰ বা আত্মীয় লোকসকলে, তেওঁৰ নশ্বৰ দেহটো যেতিয়া লৈ গ'ল বোকাজানলৈ, বোকাজানত এক শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গ'ল। আমি মন্তব্য শুনাব বিচাৰিছোঁ, প্ৰথমে আৰক্ষীৰ মন্তব্য শুনাব বিচাৰিছোঁ। পৰা এটা খবৰ আহে তেখেতসকলৰ এগৰাকী মহিলা লেন্স নায়ক আমাৰ পুলিচ হেৰি তেখেতে ছুইচাইড কৰিছে নিজৰ থকা বেৰেক ৰুমত। খবৰটো পাই আমাৰ তৎকালে আমাৰ পুলিচ টীম ঘটনাস্থলত উপস্থিত হ'ল আৰু সেইমতে খবৰ দি আমাৰ যিখিনি প্ৰয়োজনীয় ঘটনাটোৰ সত্যতা দেখা গ'ল। দেখি আমাৰ কাহিলীৰ পৰা FSL টীম মাতা হ'ল, তেওঁলোকেও ৰাতিয়ে আহিলে। আমাৰ ক্ৰাইম চিন অফিচাৰ বা মেডিকেল হেল্থ অফিচাৰ যিখিনি আমাৰ প্ৰয়োজনীয় বিষয় গোটেই তাত আমি হাজিৰ হৈ যিখিনি কৰণীয় কাম আমাৰ কৰা হ'ল আৰু নেক্সট ডে ৰাতিপুৱা তেখেতৰ চোৰধাল কৰা হ'ল। চোৰধাল কৰি আমাৰ যিখিনি তদন্তৰ খাতিৰৰ কথা থাকে, ঘটনাস্থলীৰ পৰা কিছুমান সাক্ষী প্ৰমাণ গোটোৱা ইত্যাদি কথাবোৰ কৰা হৈছে। আৰু 21 তাৰিখে এই আমাৰ যিগৰাকী আমাৰ মৃত আমাৰ আৰক্ষী কৰ্মী আছিল, তেওঁৰ নাম অপৰ্ণা পণ্ডিত। অপৰ্ণা পণ্ডিতৰ ঘৰৰ পৰিয়ালৰ মানুহে এখন FIR আমাৰ বাইহাটা চালি থানাত দিলে। সেই FIRখনক আমি লগে লগে এটা কেছ ৰেজিষ্টাৰ কৰা হ'ল। কেছ ৰেজিষ্টাৰ কৰি আমাৰ গোটেইখিনি ছিনিয়ৰ জ্যেষ্ঠ আমাৰ আৰক্ষী বিষয়াৰ কথাবোৰ অৱগত কৰি থকা হ'ল আৰু আমি সকলোৱে মিলি এই ঘটনাটোৰ গুৰুত্ব আছে, আমি তদন্ত এটা তীব্ৰতাৰে আগবঢ়াইছোঁ। আৰু তদন্ত ঘটনাস্থলীত আমি কিছুমান তেখেতৰ মানে ব্যৱহাৰ কৰা যিবোৰ আমাৰ প্ৰমাণ, মানে ঘটনাটোৰ কি অলপ আৰু নিশ্চিত তথ্য পাম বুলি আমি জব্দ কৰিছোঁ আৰু সেইবোৰ আমাৰ আছে, তদন্তৰ আওতাত আছে। আৰু প্ৰতিটো বস্তুৰে লগত আমি যি তদন্ত সম্পৰ্কীয় পৰীক্ষা নিৰীক্ষা কৰিব লাগে সেইবোৰ কৰি থকা হৈছে। পৰিয়ালৰ তৰফৰ পৰা অভিযোগ তেনেকুৱাই আছে। তেওঁক মানে যি কৰ্মক্ষেত্ৰত তেওঁ অলপ তাত আনকমফৰ্টনেছ পোৱা বুলি কৈছে আৰু অলপ তদন্তৰ কথা এইবোৰ
যদি দুই এটা নাম আছে আমি নাম মন্তব্য শুনিবলৈ পালে। এই মুহূৰ্তত আৰক্ষীৰ আগত পৰিয়ালৰ লোকে কৈছে যে কৰ্মস্থানত তেওঁ আনকমফৰ্টনেছ ফিল কৰিছিল, অৰ্থাৎ কোনোবাই তেওঁক হেঁচা প্ৰয়োগ কৰিছিল, মানসিক হেঁচা প্ৰয়োগ কৰিছিল। প্ৰশ্নটো হৈছে কাৰ পৰা মানসিক হেঁচা লাভ কৰিছিল অপৰ্ণাই? এই বিষয়টোৰ ওপৰত তদন্ত বিচাৰিছে এতিয়া পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকৰ মন্তব্য আহিছে, আমি এইবাৰ সেই মন্তব্য শুনাব বিচাৰিছোঁ। আছিল আৰু চকুৰে দেখা নাই, কিন্তু আমি সকলোৱে মৰ্মাহত এই খবৰটো পাই যে এগৰাকী বীৰাংগনাৰ দৰে অসম পুলিচৰ মহিলা এগৰাকী যুৱতীয়ে, অবিবাহিত যুৱতীয়ে কেনেকৈ এই মৃত্যুৰ পথ আঁকোৱালি ল'ব পাৰে। এইটো আমি সকলোৱে সন্দেহ কৰিছোঁ যে ইয়াৰ আঁৰত এটা ডাঙৰ ষড়যন্ত্ৰ আছে, যাৰ কাৰণে সেই মৃত্যুৰ মুখত পৰিছে। গতিকে কথা আপোনাক সুধিছোঁ ছাৰ, তেখেতে কোনোবা অফিচাৰৰ পৰা কিবা হেৰি পাইছিলে নেকি? অফিচৰ পৰা যদি কিবা পাইছেও সেইটো আমি এতিয়ালৈ গম পোৱা নাই। তেওঁ মৃত্যুৰ সময়ত কিবা এটা টোকা লিখি লৈ গৈছে বুলি আমি জানিব পাৰিছোঁ। সেই টোকা আমাৰ হাতত আহি পৰা নাই, আৰু তাত তেওঁ কাক দায়ী কৰিছে সেই বিষয়ে আমি জনা নাই, কিন্তু নিশ্চিতভাৱে তেওঁ মনৰ দুখ সেই টোকাত প্ৰকাশ কৰিছে। আৰু আমি বিচাৰিছোঁ অসম পুলিচৰ এগৰাকী আয়ুক্ত পৰ্যায়ৰ বিষয়াৰ দ্বাৰা এই যিটো নিৰ্মম হত্যা হ'ল, আমি হত্যা বুলি ক'বলৈ বাধ্য হৈছোঁ। কিয়? কাৰণ স্বাভাৱিকভাৱে এগৰাকী বীৰাংগনা মহিলাই কেতিয়াও এনেকৈ মৃত্যুৰ পথ বাছি নলয়। আৰু উল্লেখযোগ্য যে যোৱাকালি ঠিক 9 বজাৰ লগে লগে তেওঁৰ মাৰ লগত কথা পাতিছে। 20-25 মিনিট কথা পতাৰ পিছত তেওঁ হঠাৎ তেওঁ মাক সুধিছে। তেওঁৰ মাও এগৰাকী কেঞ্চাৰ বেমাৰ হোৱা মহিলা। তেওঁৰ মাকৰ স্বাস্থ্যৰ খবৰ লৈছে। মাক কৈছে তুমি চিন্তা নকৰিবা, আমি ভাই ককাই তিনিজনীয়ে, তেওঁৰ ভায়েকেও গুৱাহাটীত বেংকত চাকৰি কৰে, ভাইবোৰেও বেংকত চাকৰি কৰে। মাকক প্ৰবোজনে মা আমাৰ টকা পইচাৰ কাৰণে চিন্তা নকৰিবা। তাই এনেকুৱা কেতিয়াও কৰিব নোৱাৰে, তাই তেনেকুৱা ছোৱালীয়ে নহয়। আমি গৈছিলোঁ, তাই 18 তাৰিখে 19 তাৰিখে তাই আমাৰ লগতে আছিলে। তাই কি মানে আমাক অলপো তাই বুজিব নিদিলে, আমি গমেই নাপালোঁ তাই যে এনেকুৱা কিবা কৰিব বুলি। আজি তাই কেনেকৈ কৰি ল'লে মই বুজি নাপালোঁ। আৰু আমাৰ উচিত তদন্ত লাগে, কি কৰিব আপোনালোকে, কেনেকৈ। তুমি ভনীৰ লগত কিমান টাইমত কথা পাতিছিলা? ৰাতি মই ভনীৰ লগত পতা নাছিলোঁ, মায়ে পাতিছিলে। কালি মই দিনত এবাৰ 1টামান বজাত ফোন কৰিছিলোঁ, আকৌ 3টামান বজাত ফোন কৰিছিলোঁ। তাই এনে দিনত 2-3 বাৰকৈ কেতিয়াবা কথা হৈয়ে থাকে মোৰ অলপ সময়ৰ কাৰণে, কিন্তু তাই তেতিয়াও কোৱা নাই। তাই কিবা বেলেগ কথাহে তেনেকৈ কৈছে, এইবোৰ কথা একোৱেই কোৱা নাছিলে। কি হৈ গ'ল, কি কাৰণে তেনেকৈ কৈছে? ৰাতি মই শুবলৈ লওঁতে 11টা বজাত তাৰ পৰা ফোন আহিছে যে এনেকৈ